নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী জোৰ সমদল হিন্দু বাংলাদেশীৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথ উত্তাল কৰিলে SAYCP জিলা কমিটিৰ সদস্যসকলে। অবৈধ হিন্দু বাংলাদেশীৰ সন্দৰ্ভত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰৰ চৰকাৰে নিৰ্দেশনাক বিৰোধিতা SAYCPৰ। আমি স্বাভিমানী অসমীয়া আমি কেতিয়াও হিন্দু বাংলাদেশীক ইয়াত সংস্থাপিত কৰিব নিদিওঁ। আমাৰ এটা কথা আমি স্পষ্টভাৱে এটা কথা কৈছোঁ, আমি কেতিয়াও মানা নাই, নামানো। আমাৰ কথা হ'ল তেখেতসকলে NRCখন উন্নতিকৰণ কৰক। এই ক্ষেত্ৰত এই চৰকাৰখনে কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দাবী জনাইছোঁ তেখেতসকলে যি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে, অকল মাত্ৰ তেখেতসকলৰ ভোটৰ লালসাত যি বিধানসভা ইলেকশ্যন ইতিমধ্যে আহি পাইছে, আপোনালোকে সকলোৱে জানে। তেখেতসকলে সেই বিধানসভা ইলেকশ্যনত তেখেতসকলৰ ভোট বেংকৰ স্বাৰ্থত এই যি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবৰ বাবে হিন্দু যি ধৰ্মীয় লোকক তেখেতসকলে যি গোচৰ তেখেতসকলৰ ওপৰত চাপি দিয়া আছিলে, তেখেতসকলৰ গোচৰ আছিলে, সেই বিদেশী ন্যায়াধীশ আদালতৰ পৰা তেখেতসকলৰ গোচৰটো তেখেতসকলে উঠাই ল'বৰ বাবে বিভিন্ন আৰক্ষী অধীক্ষক বা বাকী যি দল বাকীসমূহ বিভাগক তেখেতসকলে নিৰ্দেশনা প্ৰদান কৰিছে। আমি সেই কথা কেতিয়াও যুৱ ছাত্ৰ পৰিষদে নামানো। এইটো স্পষ্ট কথা। আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম। আজি আমাক আৰক্ষী প্ৰশাসনে ইয়াতে বন্ধ কৰিছে, কিন্তু আমি আৰক্ষী প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ দুটা কথা সুধিব বিচাৰিছোঁ, তেখেতসকল স্বাভিমানী অসমীয়া হয়নে নহয়? তেখেতসকলে অসমীয়া জাতিটোক প্ৰকৃতাৰ্থত ভাল পায় নে নাপায়? আমি তেখেতসকলে এইটো প্ৰশ্ন উত্থাপন